আসসালামু আলাইকুম। আজি বিশেষ কিছুমান কথা কোৱাৰ কাৰণে ফেচবুক লাইভত আহিলোঁ যে আপোনালোকে জানে অহা 2026 চনৰ যি বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে অহা 9 তাৰিখত এই 9 তাৰিখৰ যি নিৰ্বাচন এই নিৰ্বাচন সম্পৰ্কে দুই এষাৰ কথা হয়তো বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আমি অৱগত কৰাৰ কাৰণে আজি ফেচবুক লাইভত আহিলোঁ যে জানে 2025 যি নিৰ্বাচন হৈ গ'ল BTC নিৰ্বাচন হৈ গ'ল তাতে BPFৰ যি প্ৰাৰ্থী প্ৰায় 28টা প্ৰাৰ্থী তেখেতসকলে বা ৰাইজে জিকাই দিলে দি পেলাই তেখেতে 28টা প্ৰাৰ্থী লৈ চৰকাৰ বনাবলৈ সক্ষম হ'ল। তাতে আমাক ক'ব লগা নাই, ক'ব লগা এইটোৱেই যে ৰাইজে হয়তো NT-BJP ভোট মাৰিছিলে 2025 কিন্তু তেখেতসকলে আকৌ গৈ পেলাই সেই BJPৰ লগতে সামিল হৈ এতিয়া চৰকাৰৰ লগত হৈ আগন্তুক বিধানসভা যি নিৰ্বাচন সেই নিৰ্বাচনৰ মানে প্ৰাৰ্থী যি BJPৰ প্ৰাৰ্থী সেই BJPৰ প্ৰাৰ্থীবিলাকক জিকাৰ কাৰণে ইতিমধ্যে হাগ্ৰাহ মহলীয়ে একৰকম টিকা লৈ ল'লে। গতিকে ৰাইজে নিশ্চয় অৱগত এইখিনি আমি ক'বলৈ নাযাওঁ। তো আমি সন্মুখত যি বিধানসভা 26 যি নিৰ্বাচন এই নিৰ্বাচনৰ সম্পৰ্কে আমি দুই এষাৰ কথা কওঁ। আজি আমাৰ সিদ্ধি সমষ্টি যি প্ৰায় ক'বলৈ গ'লে সংখ্যালঘু এৰিয়াখিনিত কিছুমান সংগঠনৰ নেতা পালি নেতাই আহি পেলাই ৰাইজক তেখেতসকলে কৈ আছে, প্ৰচাৰ কৰি আছে যে এইবাৰ NDA প্ৰাৰ্থী যি পানীৰাম বৰ্মা NDA মানে আপোনালোকে জানে NDA মানে BJPৰ প্ৰাৰ্থী পানীৰাম বৰ্মাক ভোট দিব লাগে বুলি তেখেতসকলে ইতিমধ্যে প্ৰচাৰ কৰি আছে। এইটো কিমান দূৰ যুক্তি আৰু যোগ্যতা আছে এইখিনি কিন্তু ৰাইজে বিবেচনা কৰিব। তো আমি ৰাইজক দুই এষাৰ কথা কৈছোঁ যে আপোনালোকে যদি NDA প্ৰাৰ্থী পানীৰাম বৰ্মাক যদি ভোট দিবলৈ কয় কোনোবাই সংগঠনৰ নেতাই তেতিয়ালৈকে সেই নেতাক আপোনালোকে প্ৰশ্ন কৰিব। যোৱা BTC নিৰ্বাচনত আপোনালোকে কৈছিল NT-BJP ভোট মাৰিব লাগে, কিন্তু হঠাৎকৈ আপোনালোকে কিমান টকাৰ বিনিময়ত বিক্ৰী খাই দালালি কৰিব আহিছে যে এইবাৰ NDA প্ৰাৰ্থীক ভোট দিব লাগে। আপোনালোকে কিমান টকা BJP আৰু BPFৰ পৰা ল'লে, কিমান টকা লৈ আপোনালোকে দালালিবিলাক কৰিব আহিছে। ৰাইজে সজাগ আৰু সচেতন, ক'ত ভোট দিব লাগে, কেনেকৈ ভোট দিব লাগে এই কথাখিনি আমি জানো। এই কথাখিনি কৈ এই মানুহখিনি সংগঠনৰ মানুহখিনি যি সংগঠনে ক'বলৈ যায় সেই সংগঠনৰ মানুহখিনি আপোনালোকে জোতাৰ মালা পিন্ধাই ৰাইজৰ সন্মুখত আনিব লাগে, সেইসকলৰ মুখা খুলি দিব লাগে। যি কি নহওক আপোনালোকক আহ্বান কৰিছোঁ, এইবাৰ আমাৰ সিদ্ধি সমষ্টিৰ যি মনোনীত সন্মানীয় প্ৰাৰ্থী ৰঞ্জিত বস্ত্ৰধাৰী ছাৰক আপোনালোকে ভোটৰ শিকাই দিব এইটো আশা ৰাখিছোঁ। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ মানে প্ৰত্যেক সিদ্ধি সমষ্টি 19 নং সিদ্ধি সমষ্টিৰ আমি চুলে যিখিনি আমি পাইছোঁ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহখিনিয়ে এইবাৰ NT-BJP ভোট মাৰি আমাৰ যি মনোনীত প্ৰাৰ্থী সন্মানীয় ৰঞ্জিত বস্ত্ৰধাৰী ছাৰক ইতিমধ্যেই 20ৰ পৰা 25,000 ভোটৰ ব্যৱধানত তেখেতসকলে জিকিবলৈ গৈ আছে। গতিকে এইবাৰ বিৰোধী হিচাপেও হ'লেও আমি শক্তিশালী বিৰোধী এটা ৰাখিব লাগে BTCত, সেইকাৰণে শক্তিশালী বিৰোধী হিচাপে হ'লেও এইবাৰ আমাৰ সন্মানী প্ৰাৰ্থীক আপোনালোকে ট্ৰেক্টৰৰ ভোট দিব বুলি আশা ৰাখি মই আপোনালোকৰ পৰা আজি বিদায় মানিছোঁ লাইভৰ পৰা। ধন্যবাদ।